গুজৰাটী বনিয়াৰ ত্ৰাণকৰ্তাৰ ৰূপত ৰাজ্যৰ বন বিভাগ আৰক্ষী প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি বনিয়াই গুজৰাটলৈ নিলে 28টা হাতী আচলতে চলি আছে কি আপোনালোকে যদি মন কৰে এনিমেল এম্বুলেন্স যিসমূহৰ ৰেজিষ্ট্ৰেশ্যন যে অৰ্থাৎ গুজৰাটৰ হয় আৰু এনেকৈ এখনকৈ আমি প্ৰত্যেকখনৰ দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকে হয়তো হাতীও ভিতৰত দেখিবলৈ সক্ষম হৈছে আমি দেখুৱাইছোঁ ৰেজিষ্ট্ৰেশ্যন হৈছে GJ07 অৰ্থাৎ গুজৰাটৰ ৰেজিষ্ট্ৰেশ্যন থকা এইখন বিশেষ এনিমেল এম্বুলেন্স আমি দেখুৱাইছোঁ এই হাতী আপোনালোকে প্ৰত্যক্ষ কৰিছে হাতী ইতিমধ্যে আপোনালোকে প্ৰত্যক্ষ কৰিছে সেই দৃশ্যাংশ ভিডিঅ' জাৰ্নেলিষ্ট আলোকজ্যোতি হাজৰিকাই দেখুৱাই আছে আমি যদি চাওঁ অন্য এখন এনিমেল এম্বুলেন্স য'ত নেকি এটা হাতী আমি দেখিছোঁ খুৰডাল উলিয়াই আছে আমি সেই দৃশ্যাংশ দেখুৱাবলৈ এই মুহূৰ্তত যত্ন কৰি আছোঁ আৰু এনেকৈ সৰবৰাহ কৰা হৈছে অৰুণাচলৰ পৰা প্ৰায় 33টাকৈ হাতী যিসমূহ হাতী এনেকৈ অসমৰ মাজেৰে লৈ যোৱা হৈছে নিৰাপদে গুৱাহাটী মহানগৰৰ মাজেৰে পাৰ হ'ল হাতী পৰিবাহী বাহন কওঁতাও কোনো নাই কৰোতাও নাই আগে আগে কটকটীয়া নিৰাপত্তা বাজিছে চাইৰেন যেন কোনোবা VVIPৰ সুৰক্ষাৰ আবেষ্টনী এনে পৰিৱেশৰ মাজেৰে লৈ যোৱা হৈছে অৰুণাচল আৰু অসমৰ হাতী অসমৰ আৰক্ষী প্ৰশাসন ব্যৱস্থাক ব্যৱহাৰ কৰি শনিবাৰে নিশা অৰুণাচলৰ নামচাইৰ পৰা গুজৰাটৰ জামনগৰ অভিমুখে লৈ যোৱা হ'ল 28টাকৈ হাতী এয়া গুৱাহাটী পাৰ কৰাৰ দৃশ্য কিন্তু গুজৰাটৰ বণিক গোষ্ঠীয়ে ৰাজনৈতিক প্ৰভাৱ খটুৱাই এইদৰে হাতী সৰবৰাহ কৰা কাৰ্য প্ৰকৃততে বৈধনে এই প্ৰশ্ন এইকাৰণে উত্থাপিত হৈছে যে হাতীৰ মালিকীস্বত্বৰ বাবে প্ৰস্তুত কৰা নথি পত্ৰ ভুৱা এইবুলি অভিযোগ উত্থাপিত হৈছে এটা বিশেষ উদাহৰণ 2014 চনৰ 10 ডিচেম্বৰত বহিৰাজ্যলৈ নিয়া লক্ষীপ্ৰসাদ নামৰ হাতীটোৰ মালিক মুকেশ যোশী বুলি উল্লেখ কৰি বন বিভাগে এখন নথি প্ৰস্তুত কৰিছিল য'ত যোশীৰ বৰ্তমানৰ ঠিকনা মাকুমৰ জ্যোতিনগৰ বুলি উল্লেখ আছে কিন্তু আচৰিত কথা মাকুমৰ জ্যোতিনগৰত মুকেশ যোশী বুলি কোনো ব্যক্তিৰ অস্তিত্বই নাই এয়া মাত্ৰ এটা উদাহৰণ এনেদৰেই কিছুমান ভুৱা নথি পত্ৰ প্ৰস্তুত কৰি বহিৰাজ্যলৈ হাতী সৰবৰাহৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে ৰাজ্যৰ বন বিভাগৰ একাংশ বিয়াগুম বিষয়া ৰাতি লৈ গৈছে মাজনিশা লৈ গৈছে চোৰৰ নিচিনাকৈ মানে এনেকুৱাকৈ লৈ গৈছে যে এগালমান সৈনিক লৈ পেলাই যেন তেওঁলোকে যুদ্ধলৈ গৈছে সেই তেনেকৈ ধৰণে হাতীখিনি যোৱাকালি লৈ গ'ল আৰু অতি দুখৰ আৰু লাজৰ কথা হৈছে যে গুজৰাটী বণিক গোষ্ঠীয়ে আমাৰ যি প্ৰশাসন যন্ত্ৰটোক মানে কিবা ব্যৱহাৰ কৰিছে ইমান মানে বেয়াকৈ ব্যৱহাৰ কৰিছে যে আৰু ভৰিৰ তলত যে আমাৰ প্ৰশাসন গোটেই যন্ত্ৰটো যে মানে গুজৰাটৰ সেই বণিক গোষ্ঠীত যে ভৰি চেলেকি দিলে সেইটো মানে অতি লাজৰ কথা আৰু অতি নিন্দনীয় কথা চবতকৈ ডাঙৰ কথাটো হৈছে আপোনাৰ জামানগৰৰ তাৰ গুজৰাটৰ জামানগৰৰ মানুহে কেনেকৈ ডকুমেণ্টছ বনায় সেইটো কথা ক'ব বিচাৰোঁ এজন মানুহ আছে আপোনাৰ মুকেশ যোশী বুলি এজন মানুহ ভিলেজ জামানগৰ তাৰপিছত পোষ্ট অফিচ জামানগৰ তাৰপিছত পুলিচ ষ্টেচন ডিষ্ট্ৰিক্ট জামানগৰ গুজৰাট তাৰপিছত আকৌ বোলে প্ৰেজেণ্ট ৰেচিডেণ্টটো ক'ৰ বনাইছে বুজিছেনে জ্যোতিনগৰ মাকুম তিনিচুকীয়া বনাইছে এনেকুৱা ধৰণৰ ভুৱা এটা মানে গোটেই ডকুমেণ্টছখিনি ভুৱা বনাই পেলাই তেওঁলোকে এনেধৰণে হাতীবিলাক গুজৰাটলৈ লৈ যায় ডাঙৰ যিবিলাক অসমত NGO আছে যিবিলাক ডাঙৰ প্ৰকৃতি কৰ্মী আছে তেওঁলোকেও আজি এই হাতী বেহাৰ ওপৰত এষাৰো মাত নামাতিলে আমাক তেওঁলোকে অকণমানো সহায় সহযোগ নকৰিলে এইটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক অতি দুখ পালোঁ এই ক্ষেত্ৰত কিয় জানো তেওঁলোকে মাত নামাতিলে জৰুৰ ইয়াত কিবা এটা ভিতৰত তেওঁলোকৰ এটা ৰহস্য থাকিব পাৰে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ বহিৰাজ্যৰ বনিয়াৰ এনে আগ্ৰাসী মনোভাৱৰ বাবেই এদিন অসমত হাতীৰ অস্তিত্ব বিপদাপন্ন হৈ উঠাৰ আশংকা বিভিন্নজনৰ অৰুণাচলৰ হাতী বুলি প্ৰচাৰ চলাই অসমৰ হাতীক টাৰ্গেট কৰি লোৱা গুজৰাটী বনিয়াই মৰাণ জনগোষ্ঠীয় লোকে হাতী পোহপাল দিয়াৰ পৰম্পৰাটো বিৰূপ প্ৰভাৱ পেলাব বুলি আক্ষেপ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু এই ক্ষেত্ৰত সময় থাকোঁতে অসম চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ কাৰ ওচৰত আজি তাৰিখত ঘৰচীয়া হাতীবিলাক আছেগৈ এই হাতীবিলাক আটাইতকৈ বেছি যদি তিনিচুকীয়া জিলাত ডিব্ৰুগড় জিলাত যদি আমাৰ হাতীবিলাক আছেগৈ আপোনালোকে জানে যে মৰাণ মানুহৰ ওচৰতে আটাইতকৈ সৰহ সংখ্যক হাতী গাঁৱে আছেগৈ এতিয়া এই হাতীবিলাক এতিয়া বিক্ৰী হৈ যোৱাৰ পিছত অৰুণাচলী নামত নামজাৰি কৰি এতিয়া এক বেলেগ ধৰণৰ এক চিণ্ডিকেটৰ কাৰবাৰৰ জৰিয়তে গুজৰাটলৈকে আম্বানীৰ যিখন চিৰিয়াখানা ব্যক্তিগত তালৈকে লৈ যোৱা হৈছে এই গোটেই কাৰবাৰটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিৰোধিতা কৰিছোঁ এই ধৰণৰ কাৰবাৰবিলাকত অসম চৰকাৰৰ ডাইৰেক্টলি গৃহ বিভাগ জড়িত হৈ পৰিছে হাতীৰ যিখিনি এই যে ব্যৱসায়টো এনেকৈ যদি হ'বলৈ হয় তেতিয়াহ'লে উজনি গোটেই
হাতী যিটো বনাঞ্চল এলেকাত হাতী আছে এই হাতীবিলাক নাইকিয়া হৈ পৰিব আপোনালোকে জানে যে হাতী চিকাৰীবিলাকে হাতী ধৰা কাৰবাৰটো জড়িত হৈ পৰিব আৰু হাতী কাৰবাৰবিলাক ধৰি 2 নম্বৰী কাগজ পত্ৰ ওলাই গুজৰাট বা উত্তৰ প্ৰদেশলৈকে হাতী ব্যৱসায় কৰিবৰ কাৰণে মানুহবিলাক উঠিবই লাগিব আৰু এই অঞ্চলটোত হাতী একেবাৰে নিশ্চিন্ন হৈ যাব পৰিৱেশ তন্ত্ৰ বা যিটো জীৱকুলৰ যিটো তন্ত্ৰ এই তন্ত্ৰটো একেবাৰে নিশেষ হৈ যাব এনিমেল এম্বুলেন্সত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চাইৰেন বজাই এইদৰেই পাৰ কৰোৱা হৈছে মুঠ 28টা হাতী সিহঁতৰে জন্মভূমিত সিহঁতৰ বাবে চিন্তা কৰা মানুহৰ আজি বৰ অভাৱ হৈছে যাৰ বাবে নিৰ্বিঘ্নে সিহঁতক লৈ যোৱা হৈছে কাৰোবাৰ ব্যক্তিগত ক্ষেত্ৰলৈ জাতীয় দল সংগঠনৰ 90%ৰে মাতবোল একোৱেই নাই অজ্ঞাত কাৰণত সেই ক্ষেত্ৰ নীৰৱ চলন্ত বাহনৰ পৰা সুৰডাল উলিয়াই সিহঁতে যেন অসম তথা অৰুণাচলৰ জীৱশ্ৰেষ্ঠক প্ৰশ্ন কৰিছে তহঁত নীৰৱ হৈ থাকিলি কিয় আমাৰ ওপৰত ইমান অবিচাৰ কৰিলি কাৰ অহেতুক স্বাৰ্থৰ বাবে আমি আজি পণ্য হৈ পৰিলোঁ বুবু গগৈ আৰু অজয় ঠাকুৰৰ সহযোগত তিনিচুকীয়াৰ পৰা জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম